নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। এয়া দীপ্লুৰঞ্জন শৰ্মাৰ সৎসাহ নে মৰসাহ, এই প্ৰশ্নটো মই কিয় উত্থাপন কৰিছোঁ বুজিবলৈ প্ৰথমতে আমি দীপ্লুৰঞ্জন শৰ্মাৰ এই বক্তব্যখিনি শুনি লওঁ আহক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসম চৰকাৰে অসমীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে খিলঞ্জীয়া জনগণৰ আগন্তুক 500 বছৰলৈকে যাতে এই অসমত আমাৰ খিলঞ্জীয়া জনগণ আমি যাতে সুৰক্ষিত হৈ থাকিব পাৰোঁ, আমাৰ আহি থকা প্ৰজন্মকী প্ৰজন্মই এই অসমত যাতে আমি সিংহৰ দৰে গৰ্জন কৰি থাকিব পাৰোঁ, নিজৰ মাটিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰি থাকিব পাৰোঁ, তাৰ কাৰণে ভৱিষ্যতদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এক সাহসিক প্ৰচেষ্টা চলি আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ যি সাহসিক প্ৰচেষ্টা লৈছে, মই ভাবোঁ অনাগত দিনত আগন্তুক 500 বছৰৰ বাবে ই অসমৰ খিলঞ্জীয়া জাতিটোৰ বাবে এক আয়ুস ৰেখা প্ৰস্তুত কৰিব। আমি সকলোৱে জানো যে আমাৰ প্ৰাণৰো প্ৰাণৰ আমাৰ অসমক আজি এক চক্ৰান্ত কৰি পেলাই অসমক এখন ইছলামী স্থানত পৰিণত কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ এক ষড়যন্ত্ৰ চলি আছে, কেনেদৰে 1906 চনত পৰিকল্পিতভাৱে তেতিয়াৰ পূৰ্ব বংগৰ পৰা প্ৰব্ৰজন কৰি 1906 চনৰ পৰা সেই সময়ত মুছলিম লীগৰ প্ৰচেষ্টা কেনেদৰে অসমলৈ প্ৰব্ৰজন ঘটোৱা হৈছে আৰু এই প্ৰব্ৰজনে কেনেধৰণে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই প্ৰব্ৰজনকাৰীসকলে ধৰ্মীয় লাইনত প্ৰব্ৰজন কৰি আহি অসমৰ লাখ লাখ বিঘা ভূমি মাটি বেদখল কৰি আমাৰ খাল বিল সত্ৰৰ মাটি মন্দিৰৰ মাটি নামঘৰৰ মাটিকে দখল কৰি খুব কৌশলগত কিছুমান জেগাত কেনেদৰে তেওঁলোকৰ বেল্ট স্থাপন কৰিছিল এইখিনি কথা আমি জানো। আমি সকলোৱে জানো যে 1906 চনত যেতিয়া প্ৰব্ৰজন আৰম্ভ হৈছিল আৰু এই প্ৰব্ৰজন প্ৰথমতে অৰ্থনৈতিক কাৰণত হৈছিল। অৰ্থনৈতিক কাৰণত প্ৰব্ৰজন হৈ যেতিয়া প্ৰব্ৰজনকাৰী সেই মুছলিম জনসংখ্যাসকল অসমত এটা চাইজেবল একাউণ্টত তেওঁলোক পৰিণত হ'ল, লাহে লাহে 1931 চনৰ পৰা এই প্ৰব্ৰজনকাৰীসকলৰ চৰিত্ৰটো ৰাজনৈতিক চৰিত্ৰ হৈ পৰিল। আৰু এই যিটো প্ৰব্ৰজনৰ ভয়াৱহতা, এই প্ৰব্ৰজনকাৰীয়ে যেনেদৰে আমাৰ মাটি দখল কৰি খিলঞ্জীয়া ৰাইজৰ ট্ৰাইবেল ব্লক ট্ৰাইবেল বেল্ট দখল কৰি পেলাই খিলঞ্জীয়া ৰাইজক উচ্ছেদিত কৰিবলৈ সক্ষম হৈছিল, এই প্ৰব্ৰজনৰ ভয়াৱহতাক আনকি এজন যি ব্ৰিটিছ অফিচাৰ আছিল C.S. মোলাং 1931ত যেনেদৰে এই প্ৰব্ৰজনকাৰীসকলে আমাৰ মাটি দখল কৰি আছিল, আমাৰ ভাষা সংস্কৃতিৰ প্ৰতি এটা ভয়ানক ভাবুকি কঢ়িয়াই আনিছিল, এই প্ৰব্ৰজনৰ এই ভয়াৱহতাক লক্ষ্য কৰি পেলাই C.S. মোলালে 1931ত কৈছিল, ইট ইজ আনফৰ্চুনেট বাট বাই no means improbable that after 30 years Shivsagar will be the only district where an Assamese will find itself at home. অৰ্থাৎ C.S. মোলানে কৈছিল 1931 চনত হয়তো শিৱসাগৰখনে অবিভক্ত শিৱসাগৰখনে এনেকুৱা এখন জিলা হৈ থাকিব যিখনক আমি অসমবাসীসকলে নিজৰ জিলা বুলি অভিহিত কৰিব পাৰিম। কিন্তু এই C.S. মোলানকো সেই সময়ত খলনায়ক বনাব চেষ্টা কৰিছিল আমাৰ লেফটিষ্ট ইণ্টেলেকচুৱেলসকলে। আজি যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক সাহসিক প্ৰচেষ্টাৰে গোটেই উচ্ছেদ কাৰ্য আজি আৰম্ভ কৰিছে, এই গোপীনাথ বৰদলৈ ঠিক তেনেদৰে সাহসিকতাৰে উচ্ছেদ কাৰ্য চলাইছে। গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ সেই সাহসিক প্ৰচেষ্টাত এনেকুৱা নহয় যে আজি কংগ্ৰেছে যিটো সমৰ্থন দিছে বেদখলকাৰী ছাপোৰ্টত, UDF-এ যেনেদৰে থিয় দিছে, যেনেদৰে আমাৰ কিছু সংখ্যক চক্ৰান্তকাৰী থিয় দিছে, সেই সময়তো মৌলানা ভাসানীৰ দৰে ব্যক্তিয়ে এই আমাৰ অসম চৰকাৰৰ প্ৰচেষ্টাক বাধা দিবৰ কাৰণে ডাইৰেক্ট একশ্যন ঘোষণা কৰিছিল। কিন্তু গোপীনাথ বৰদলৈ মান্তি হোৱা নাছিল। সাহসিক প্ৰচেষ্টাৰে হাজাৰ হাজাৰ বিঘা মাটি বেদখল মুক্ত কৰিছিল। 1964 চনত আমি জানো যেতিয়া PIP স্কিম চলি আছিল, বিমলা প্ৰসাদ চলিহাৰ দিনত এই PIP স্কিমৰ সময়তো সেই সময়ত কিন্তু এনেকুৱা ধৰণৰ প্ৰচেষ্টাক বন্ধ কৰিবৰ কাৰণে কংগ্ৰেছৰ অন্দৰ মহলৰ পৰা এটা প্ৰচেষ্টা আৰম্ভ হৈছিল। দেৱকান্ত বৰুৱা, ফখৰুদ্দিন আলী আহমেদ, মইনুল হক চৌধুৰীৰ দৰে ব্যক্তিয়ে কেনেদৰে অসমবাসীৰ এগেইনষ্টত চক্ৰান্ত কৰি পেলাই PIP স্কিম বন্ধ কৰিব দিছিল, ইতিহাসত তাৰ প্ৰমাণ আছে। আজিৰ দিনত আমি দেখিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছে খিলঞ্জীয়াৰ স্বাৰ্থত আজি অৱস্থান গ্ৰহণ কৰা নাই। খুব দুখৰ কথা,
আপোনালোকে যদি আমাৰ দেশখনে নাথাকে, আমাৰ যদি মাটিয়ে নাথাকে, আমি ক'ত থাকিম? আমাৰ ভৱিষ্যত প্ৰজন্মক লৈ আপোনালোকে ক'ত ৰাজনীতি কৰিব? গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে এই ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ কৰা নাছিল। অনাগত দিনতো আমি কম্প্ৰমাইজ নকৰোঁ। দৰ্শকসকল, পৰম্পৰাগত দৃষ্টিভংগীৰে আমি দেখোঁ যে এগৰাকী বিধায়ক বা MLA যেতিয়া কোনো বিষয়ত কথা ক'বলগীয়া হয় বা মাত মাতিবলগীয়া হয়, তেতিয়া তেওঁৰ সমষ্টিটোৰ ভোটৰ পেটাৰ্ণলৈ লক্ষ্য কৰি সেই বিষয়ে মাত মাতে বা ভোটাৰসকলক অসন্তুষ্ট হ'ব পৰা কোনো কথা তেওঁলোকে নকয়। ডিপ্লুৰঞ্জন শৰ্মা চামগুৰি সমষ্টিৰ বিধায়ক। চামগুৰি সমষ্টিৰ সংখ্যাগুৰু ভোটাৰ হৈছে মুছলমানসকল। কিন্তু যিটো সময়ত মুছলমান ভোটাৰক সন্তুষ্ট কৰাৰ কাৰণে কংগ্ৰেছ বা অন্য দলবিলাকে উচ্ছেদৰ বিৰোধিতা কৰিছে, সেইটো সময়ত সংখ্যাগৰিষ্ঠ মুছলমানৰ ভোট লৈ জয় হোৱা ডিপ্লুৰঞ্জন শৰ্মাই উচ্ছেদক সমৰ্থন কৰি এনেধৰণৰ কথা ক'ব পাৰিছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে তেওঁৰ এয়া সৎসাহ নে মৰসাহ। কাৰণ এনেধৰণৰ কথা ক'লে যে তেওঁ আগন্তুক দিনত ভোট নাপায়, সেই কথা নিশ্চয় তেওঁ জানে। তেন্তে একমাত্ৰ অসমৰ ভালৰ কাৰণে তেওঁ এনেধৰণৰ ত্যাগ কৰিছে নেকি, নে তেওঁ কিবা অন্য বিকল্প ঠিক কৰি থৈছে? সেই বিষয়ে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। এই প্ৰসংগতে মই অন্য এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। যিসকল উচ্ছেদিত আছে তেওঁসকলক মই কিছু কথা ক'ব বিচাৰোঁ। 2011 চনৰ 8 জানুৱাৰীৰ দিনা জব্বৰ সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱৰ কেছ এটাত সুপ্ৰিম কোৰ্টে ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে প্ৰযোজ্য হোৱাকৈ এটা নিৰ্দেশ জাৰি কৰি থৈ দিছে যে চৰকাৰী ভূমিসমূহ, যিবিলাক চৰকাৰী বনাঞ্চল আছে, ৱেটলেণ্ড আছে, গ্ৰেজিং ৰিজাৰ্ভ আছে, এইবিলাক সমস্ত বেদখলমুক্ত কৰিব লাগে। অৰ্ডাৰটোৰ লগত আন এটা কথাও সন্নিৱিষ্ট কৰি দিয়া আছে যে যিসকল উচ্ছেদিত আছে তেওঁলোকে কোনো আইনী সুৰক্ষা দাবী কৰিব নোৱাৰিব। গতিকে বেদখল উচ্ছেদ হ'বই। গতিকে উচ্ছেদিতসকলে তাক মানি লোৱা উচিত। আৰু যিসকলে উচ্ছেদিতসকলৰ হৈ বিভিন্ন ধৰণৰ মানৱতাৰ কথা কৈ আছে, নৈতিকতাৰ কথা কৈ আছে, তেওঁলোকেও সুপ্ৰিম কোৰ্টৰ এই আদেশটো শিৰোধাৰ্য কৰি তেওঁলোকে উচ্ছেদিতসকলৰ কাৰণে কেম্প পাতক, শিবিৰ পাতক আৰু তেওঁলোকক উৎসাহিত কৰক ভূমিৰ বাবে আবেদন কৰিবলৈ। ইতিমধ্যে সুপ্ৰিম কোৰ্টেও কৈছে। সুপ্ৰিম কোৰ্টৰ আঁত ধৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো একাধিকবাৰ কৈ আছে যে যিসকল বৈধ নাগৰিক 71 চনৰ আগত অহা আৰু যিসকলে তেওঁলোকৰ যে খহনীয়াত বা যিকোনো কাৰণতে ভূমি হেৰুৱাইছে, ভূমিহীন হৈছে, তাৰ যদি উপযুক্ত প্ৰমাণ দিব পাৰে তেনেহ'লে তেওঁলোকে আইনসংগতভাৱে ভূমি পাব। আৰু এই ব্যৱস্থাটো সেই আমছু, নেমছু অথবা যিসকলে উচ্ছেদিতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি আছে তেওঁলোকে এইবিলাক ক্ষেত্ৰত আগভাগ লওক। তেওঁলোকে আবেদন নিবেদন কৰাৰ প্ৰক্ৰিয়াবিলাক ত্বৰান্বিত কৰক, সহযোগ কৰক তেওঁলোকক, আৰু তেওঁলোকক বুজাই দিয়ক যে চৰকাৰী ভূমি বেদখল কৰাটো কেতিয়াও ন্যায়সংগত নহয়। গতিকে ভৱিষ্যতেও যাতে কোনেও চৰকাৰী ভূমি দখল কৰাৰ মানসিকতা নাৰাখে। এয়াহে হ'ব যিসকলে উচ্ছেদিতৰ পক্ষত কথা কৈ আছে তেওঁলোকৰ কৰ্তব্য। আপোনালোকে কি ভাবে? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।